মই অমৃতেশ্বৰ পুত্ৰাৰ পৰা অমৰজ্যোতি মহন্ত। আজি মই ৰিফাইনাৰী নুনমাটি গেটৰ ওচৰত থিয় হৈছোঁ অন্য এক যাত্ৰাত ট্ৰাষ্টৰ তৰফৰ পৰা। ট্ৰাষ্টৰ সঞ্চালক লোহিত নাথ আমাৰ ওচৰত আছে। আপোনালোকে দেখা পাইছে ট্ৰাষ্টৰ সঞ্চালক আছে আমাৰ ওচৰত। নাথ ডাঙৰীয়া আছে ট্ৰাষ্টৰ সঞ্চালক। আমি এটা বিশেষ উদ্দেশ্যত আহিছোঁ, কৈ দিব নাথ ডাঙৰীয়াই। আজি বহুত ভাল লাগিছে। আমাৰ ইয়াত দ্বিতীয়খন দোকান আৰু এয়া আইতাগৰাকীয়ে পদপথত মানে ভিক্ষা মাগি পেলাই জীৱন নিৰ্বাহ কৰিছিলে আৰু অমৰজ্যোতি মহন্তৰে দেখা পাইছিলে, পাই পেলাই তেওঁৰ মনত বেয়া লাগিলে, লাগি আইতাজনীক এখন দোকান দিয়াৰ ব্যৱস্থা কৰিলে আৰু সেয়া আজি আমি সফল ৰূপ দিব পাৰিছোঁ অমৰজ্যোতি মহন্তৰ সহযোগত। তাৰ বাবে মই আপোনালোককো আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি এই কামবোৰ এনেদৰে কৰি যাব পাৰোঁ আৰু সেয়াই অমৰজ্যোতি মহন্তদা। এতিয়া আপোনালোকৰ দোকানখন অলপমান দেখাই দিছোঁ। আজি আমি আৰম্ভণিটো ইয়াতে কৰি দিলোঁ। ইয়াৰ আগতে আৰু এজন মানুহক আমি এখন সৰু দোকান কৰি দিছিলোঁ অন্য এক যাত্ৰা ট্ৰাষ্টত থৈ দি। এওঁ হৈছে দীপালী ডেকা। এওঁ আপোনাৰ বিষয়ে 2 মিনিট সময় কওকচোন, আপোনাৰ নিজৰ বিষয়ে। মোৰ নিজৰ বিষয়ে মই সৰুৰ পৰা ডাঙৰ হ'লোঁ। মোৰ মা দেউতা নাই, বেলেগৰ ঘৰত মই মানে কাম কৰি ডাঙৰ হ'লোঁ, কিন্তু সিহঁতে মোক নাচায় মই সিহঁতৰ ঘৰৰ পৰা পলাই আহি বিয়া হ'লোঁ। হৈও মানে মোৰ মতাটো এতিয়া এক্সিডেণ্ট হয়, মতাটো মানে বিচনাতে আছে, একো কৰিব নোৱাৰে। মই হোটেলত আৰু কিমান কাম কৰিম, মোৰ মাজতে এক্সিডেণ্ট হ'লোঁ, হৈ এতিয়া মই কাম কৰিব নোৱাৰোঁ। কিন্তু এইখিনি মোক দাদাই যে দিলে অনেক ধন্যবাদ, দাদাক মই অনেক ধন্যবাদ দি দিছোঁ। গতিকে দেখা পালে আমাৰ অন্য এক যাত্ৰাই ইতিমধ্যে হুইল চেয়াৰৰো অজস্ৰ সেৱা কৰিছে অসমৰ বিভিন্ন ঠাইত আৰু বহুতকে বিচনা দিয়া আৰু অন্যান্য ধৰণৰ বিভিন্ন ধৰণে সহযোগ কৰিছে। আৰু কৰুণাধাৰাৰ মাধ্যমত অলপতে আমি আৰু এটা পৰিয়ালক আমি সহযোগ কৰি দিছোঁ, কৰুণাধাৰাই তেওঁলোকক সহযোগ কৰিব। গতিকে আজি এইখন দোকান আমি ইয়াতে দিলোঁ। এওঁ দীপালী ডেকা এওঁৰ নাম। তেওঁ তাৰমানে আছিল প্ৰথমতে এঘৰ মানুহৰ ঘৰত, একদম সৰুৰ পৰাই তেওঁ তাৰমানে চাকৰণী হৈ আছিল। হৈ অকথ্য নিৰ্যাতন, অকথ্য অত্যাচাৰ, নাৰকীয় অত্যাচাৰ এইবিলাকৰ কৈ জিভাখন চোৱা কৰি লাভ নাই। তাৰ পৰা তেওঁ পলাই গৈ এগৰাকী মানুহৰ লগত বিয়া হ'ল। তেওঁ মদাপী, জুৱাৰী, ভাঙোৰা, নানান ধৰণৰ কুস্বভাৱ। তাৰপিছত তেওঁ আজি বহুত বছৰ ধৰি বিকলাংগ হৈ পৰি আছে নিজৰ মানুহজন। এতিয়া তেওঁ চাবলৈ ল'ৰা ছোৱালীও নাই, ছোৱালী আছিল, বিয়া হৈ গৈছে। এনে অৱস্থাত তেওঁ হোটেলত কেইবছৰমান কাম কৰিলে। হোটেলত কাম কৰি কিনে হোটেলত নানান ধৰণৰ এই আৰু দিন ৰাতি কাপ ধোৱা কাম, বিৰাট মানে কষ্টদায়ক, অপাৰ কষ্ট, পইচা সেই অনুপাতে বহুত কম। গতিকে তেওঁ চলিব নোৱাৰা হৈ কিনে শেষত হনুমান মন্দিৰত তেওঁ ভিক্ষা কৰি আছিল। এতিয়া আমি অন্য এক যাত্ৰাত ট্ৰাষ্টত থৈ দি এওঁক তাৰমানে ভিক্ষা বৃত্তিৰ পৰা মুক্ত কৰি যাতে এটা স্বাৱলম্বী জীৱন যাপন কৰি সমাজৰ সেৱা কৰিব পাৰে আৰু নিজেও যাতে পৰিয়ালটো চলাব পাৰে, সেই উদ্দেশ্যত আজি আমি এই দোকানখন ইয়াতে হেৰি কৰি দিলোঁ। অন্য এক যাত্ৰা ট্ৰাষ্টৰ যিজন সঞ্চালক নাথ ডাঙৰীয়া, তেওঁতো আছেই, আমাৰ লগত আছে। তেওঁক আমি ইতিমধ্যে আপোনাৰ লগত চিনাকি কৰি দিছোঁৱে। তেওঁ আৰম্ভণিটো তেওঁৱেই কৰিছিল আমাৰ এই ট্ৰাষ্টৰ, তাৰমানে যিজন তাৰমানে সংস্থাপক তেওঁৱেই। আৰু অসমৰ বিভিন্ন ঠাইত তেওঁ তাৰমানে এনেকুৱা ঘোৰ দুৰৱস্থাগ্ৰস্ত পৰিয়ালত তেওঁৰ এইখন লৈ গৈ তেওঁৰ বাইকখনেই তাতে থোৱা আছে। বাইকখন তেওঁৰ এখন বিশেষ ধৰণৰ আকৃতিৰ বাইক এখন লৈ কিনে অসমৰ বিভিন্ন ঠাইত তেওঁ এনেকুৱা কৰি সেৱা সহযোগ কৰি ঘূৰি ফুৰিছিল। তাৰপিছত তেওঁ এতিয়া বৰ্তমান সময়ৰ অভাৱ এইবিলাক কৰিব নোৱাৰে। তেওঁ বৃন্দাবন বৃদ্ধাশ্ৰম নামৰ এখন আশ্ৰম খুলিছে। তাতে বৃদ্ধাসকলক, যিসকল নিৰাশ্ৰয় অসহায় বৃদ্ধা, সেই 9-10 গৰাকী অসহায় বৃদ্ধাক বৰ্তমান তেওঁ প্ৰতিপালন কৰি আছে। সেই বৃদ্ধাশ্ৰমৰ লগত ময়ো যুক্ত হৈ আছোঁ। সেই বৃন্দাবন বৃদ্ধাশ্ৰমৰ সেৱাৰ লগে লগে আমি অন্য এক যাত্ৰাৰ সেৱাবিলাকো পূৰ্ণ প্ৰযত্নে কৰি গৈ আছোঁ। আজি এইটো আমাৰ দোকানৰ দিয়াৰ এইটো হৈছে আমাৰ দ্বিতীয় প্ৰয়াস। ইয়াৰ পিছত যাতে আৰু অসংখ্যজনক যাতে এনেকুৱা কৰি আমি স্বাৱলম্বী হোৱাৰ কাৰণে যাতে সহায় কৰিব পাৰোঁ অন্য এক যাত্ৰাৰ ট্ৰাষ্টত থৈ দিম। মোৰ মা দেৱযানী মহন্ত, দেউতা যজ্ঞেশ্বৰ মহন্ত, জেঠীদেউ খনেকা মহন্তই আজি 1 বছৰ আগতে ঢুকাইছে। তেওঁলোকৰ আত্মাৰ পৰম শান্তি, পৰমানন্দময় আত্মস্বৰূপ প্ৰাপ্তি, পৰম পদ প্ৰাপ্তিৰ উদ্দেশ্যে তেওঁলোকৰ স্মৃতিত মই উৎসৰ্গা কৰিলোঁ। ভাল লাগিল। আকৌ এবাৰ দেখাইছোঁ। আজি আৰম্ভ কৰিছে, আৰম্ভণিটো খুব ভাল লাগিছে মোৰ। এই চাওক। গতিকে ইয়াতে সঞ্চালক ডাঙৰীয়া আছে, সকলো আছে। পৰিৱেশটো অতি সুন্দৰ, গছৰ তলত। আজি বতৰটো বিৰাট ভাল আৰু ৰিফাইনাৰী গেটৰ সন্মুখত আপোনালোক সকলোৱে আহিব, তেওঁলোকৰ পৰা তামোল পাণ খাব। কিছুমান অনৈতিক বস্তু উপায় নাই, সংসাৰত ধৰ্ম বৰ্তমান নহ'লে দোকান নচলে। 2-এটা তেনেকুৱা ধৰণৰ বস্তু ৰাখিব লগা হৈছে, আপোনালোকে ক্ষমা কৰি দিব। তে সকলোৰে পৰা আশীৰ্বাদ ভিক্ষা কৰিলোঁ। এওঁৰ নৱজন্ম হওক, নতুন পৰিয়ালটো সুন্দৰভাৱে চলক আৰু এওঁক দেখি কিনে আৰু যিসকলে অন্যান্য শিক্ষাবৃত্তিত থকা অন্যসকলেও যাতে আগবাঢ়ি আহে, যাতে নিজক স্বাৱলম্বী ৰূপে গঢ়ি তুলিবৰ কাৰণে। ধন্যবাদ। শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু মোৰ চেনেল সাবস্ক্রাইব কৰি অল অপশন ল'ব। মোৰ চেনেল হৈছে অমৃতেশ্বৰ পুত্ৰা আধ্যাত্মিক চেনেল। আপোনালোকৰ আশীৰ্বাদ অবিহনে মোৰ চেনেলে গতি নকৰে কেতিয়াও। ধন্যবাদ।